জুৰিয়াৰ তিনিচুকীয়া গাঁৱত এগৰাকী অচিনাকি কিশোৰী উদ্ধাৰ। প্ৰায় 7 বছৰীয়া কিশোৰীগৰাকীয়ে তেওঁৰ ঘৰ মৈৰাবাৰীত বুলি জানিবলৈ দিছে। কিশোৰীগৰাকীৰ নাম ৰুমেনা খাতুন আৰু তেওঁৰ পিতাকৰ নাম নুৰুল ইছলাম বুলি জানিবলৈ দিয়ে সাংবাদিকক। তিনিচুকীয়াৰ কেইজনমান যুৱকে জুৰিয়া আৰক্ষী থানাত চমজাই দিছে কিশোৰীগৰাকীক। দৰ্শকসকলক এইখিনিতে দিব বিচাৰিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। জুৰিয়াৰ তিনিচুকীয়া গাঁৱত এগৰাকী অচিনাকি কিশোৰী উদ্ধাৰ হৈছে আজি সন্ধিয়াৰ পৰত। প্ৰায় 7 বছৰীয়া কিশোৰীগৰাকীয়ে তেওঁৰ ঘৰ মৈৰাবাৰীত বুলি জানিবলৈ দিছে। কিশোৰীগৰাকীৰ নাম ৰুমেনা খাতুন, তেওঁৰ পিতাকৰ নাম নুৰুল ইছলাম বুলি জানিবলৈ দিছে কিশোৰীগৰাকীয়ে। তিনিচুকীয়াৰ কেইজনমান যুৱকে জুৰিয়া আৰক্ষী থানাত চমজাই দিছে কিশোৰীগৰাকীক। কিশোৰীগৰাকীৰ পৰিয়ালৰ কোনো সম্ভেদ লাভ কৰিলে জুৰিয়া আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনাইছে জুৰিয়া আৰক্ষীয়ে। মোৰ নাম মাইনুল হক। মোৰ ঘৰ তিনিচুকীয়া মানে আমি ঘৰৰ পৰা আহি পেলাই মানে ৰাস্তাৰ কিনাৰত মানে আমি আড্ডা মাৰোঁ, বহি থাকোঁ গছৰ তলত। তেতিয়া মানে এই বাচ্চাটো আমাৰ বজাৰৰ ফালে এইফালে চিধা গৈ আছে। তেতিয়া আমাৰ এই গাঁৱৰ মোৰ ভতিজা এটা মাইকী মানুহ বাচ্চা লৈ পেলাই মানে এই বজাৰত আহি আছে। এতিয়া বাচ্চাটো মানে খোজকাঢ়ি গৈ আছে। খোজকাঢ়ি যোৱাত মানে মোৰ ভতিজাটো মানে বাচ্চাটোক দেখিছে, দেখি পেলাই সুধিছে তুমি ক'ত যোৱা। বাচ্চাটো একো কোৱা নাই, নোকোৱাত মানে এই মাইকী মানুহটো বাচ্চাটো মোৰ ওচৰত লৈ আহিছে। লৈ অহাৰ পিছত মানে সুধিছোঁ তোমাৰ ঘৰ ক'ত? মৈৰামাৰী। তেতিয়া মানে আমাৰ মানে গাঁৱৰ ৰুমটো মানে হেৰি হৈ গ'ল যে বাচ্চাটো মৈৰামাৰীৰ পৰা কেনেকৈ আহিল। তেতিয়া বাচ্চাটোক মানে আমি যাবলৈ দিয়া নাই, বাচ্চাটোৰ লগতে ৰাখিছোঁ। ৰাখি পেলাই মানে সোধা পোছা কৰিছোঁ, মাৰ নাম কৈছে, বাপেকৰ নাম কৈছে। কোৱাৰ পিছত মানে বাচ্চাটোৰ ক'তো যাব দিয়া নাই, আমি ঘৰতে ৰাখিছোঁ। ৰাখি পেলাই পিছত মানে ছাৰক ফোন কৰিছোঁ। ছাৰে কৈছে ঠিক আছে তুমি থানালৈ লৈ আহা। এতিয়া মই মানে থানাত লৈ আহিছোঁ। আহি পেলাই মানে ছাৰক মানে বাচ্চাটো চমজাই দিছোঁ। সেইখিনি কথা আৰু মই সেইখিনি জানো। বাচ্চাটো ছোৱালী কিমান বছৰ হ'ব? ছোৱালীটোৰ বয়স 7 বছৰমান হ'ব। 7 বছৰ হ'ব। নাম কৈছে? নামটো কৈছে, এতিয়া মানে থানাত আছে। ছোৱালীটোৰ নামটো মই পাহৰি গৈছোঁ এতিয়া। ৰুমেনা খাতুন, বাচ্চাটোৰ নাম ৰুমেনা খাতুন। দেউতাকৰ নাম নুৰুল ইছলাম। মৈৰাবাৰীত ঘৰ? মৈৰামাৰী ঘৰ। মৈৰামাৰী মানে কৈছে মৈৰামাৰীৰ পৰা আহিছে। এতিয়া ৰাইজসকলক কিবা অনুৰোধ জনাব নেকি? ৰাইজক অনুৰোধ জনাইছোঁ মানে বাচ্চাটো মানে থানাত দিছোঁ। যাৰেই বাচ্চাটো আছে, চবৰেতো ল'ৰা ছোৱালী আছে, মৰম আছে। যাৰেই বাচ্চাটো হয় আমাৰ লগত যোগাযোগ কৰিলে হ'ল। ফোন নম্বৰ দি আছে, থানাত আহি পেলাই যোগাযোগ কৰি হ'ল। বাচ্চাটো থানাতে পাই যাব।